আৰু লুৰিণজ্যোতি গগৈ এক লগ হ'ল বুলি গম পাই গ'ল। গম পালে নাই তিনি গগৈ লগ হ'ব বুলি? আমি কৈছো যে তিনি গগৈক আপোনালোকে আস্থা ৰাখক, তিনি গগৈৰ ওপৰত বিশ্বাস ৰাখক। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক 2026 চনত ব্ৰহ্মপুত্ৰত উটুৱাই দিম। হ'বনে নাই? হ'বনে নাই? অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, তিনি গগৈৰ ওপৰত বিশ্বাস ৰাখক। 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিম। হ'বনে? হ'বনে? আৰু লগতে তলা চাবি মাৰি বদৰুদ্দিন আজমলকো পঠিয়াই দিম। দুইজনে ব্ৰহ্মপুত্ৰতে একেলগতে সাঁতুৰি থাকিম। হ'বনে নাই? হ'বনে নাই? যেতিয়া দেখিছে যে বিজেপি হাৰিব, এতিয়া মহিলাবিলাকৰ কাৰণে এখন ভুৱা অৰুণোদয় ফৰ্ম উলিয়াই দিছে। হয়নে নহয়? হয়নে নহয়? অৰুণোদয় ফৰ্ম এখন, নকলি অৰুণোদয় ফৰ্ম এখন উলিয়াই দিছে নে নাই? সেই অৰুণোদয় ফৰ্মখনত অশোক চক্ৰ আছে নেকি? অশোক চক্ৰ আছে নে নাই? কি আছে? পদুম ফুল, হয়নে? পদুম ফুল থকা আপোনালোকক নকলি অৰুণোদয় প্ৰপত্ৰ দিছে নে নাই? অৰুণোদয় ফৰ্ম 2 নম্বৰী এখন দিছে নে নাই? 2 নম্বৰী ফৰ্ম হয় নে নহয়? ফেক ফৰ্ম হয় নে নহয়? ভুৱা ফৰ্ম হয় নে নহয়? নকলি ফৰ্ম হয় নে নহয়? যদি অৰুণোদয় পাব লাগে তেতিয়াহ'লে তাত অশোক স্তম্ভ থাকিব লাগিব। অশোক স্তম্ভ। অৰুণোদয় কোনে দিব পাৰে? চৰকাৰে। হয়নে নহয়? অৰুণোদয় বিজেপিয়ে দিব পাৰে নেকি? অৰুণোদয় পদুম ফুলে দিব পাৰে নেকি? নোৱাৰে। মই আপোনালোকক ক'ব খুজিছো, অৰুণোদয় বিজেপিৰ 2 নম্বৰী অৰুণোদয় ফৰ্মখন চাব। মহিলাসকলক কৈছো, আপোনালোকে ফৰ্মখন চাব, তাত পদুম ফুল আছে। আৰু ফৰ্মখন চাব যে তাত অৰুণোদয় পাবৰ কাৰণে মূল বস্তুটো বেংক একাউণ্ট হয়নে নহয়? পইচা ক'ত সোমাব? বেংকত হয়নে নহয়? কিন্তু এই যিখন অৰুণোদয় ফৰ্ম বিজেপিয়ে উলিয়াইছে, এইখনত আকৌ বেংক একাউণ্টৰ একাউণ্ট নাম্বাৰটো লিখিবৰ কাৰণে ঠাই নাই। বুজিলে? 2 নম্বৰ যে 2 নম্বৰ কৰিবলৈ যাওঁতে পাহৰি থাকিলে, সেইটো কথা দিবলৈকে পাহৰি থাকিলে।